হেল্ল' বন্ধুবান্ধৱীসকল, যিহেতু মৎস্য অৱতাৰ নাটকখনৰ পৰৱৰ্তীৰ পাছত আমি পুনৰ আমাৰ পশ্চিম লালুক মধ্য নামঘৰত আজি পূৰ্ণ পৰ্ব অভিমন্য বধ এই মূল নাটকখিনি আজি যিহেতু মঞ্চস্থ কৰা হ'ব আমাৰ নামঘৰত, সেয়েহে আমি এতিয়া গ্ৰীণ ৰুমত উপস্থিত আছোঁ। আমি ভাইসকলক অকণমান তেওঁৰ ভাওটোৰ বিষয়ে ক'বৰ বাবে অনুৰোধ জনাইছোঁ। মোৰ ভাও দ্ৰোণাচাৰ্য। হয়, খুব ভাল পৰিৱেশ হৈছে। বৰসভা উপলক্ষে ইয়াতে ভাওনা আগবঢ়াইছে। আমি এতিয়া সাজু হৈছোঁ আৰু ভাল লাগিছে। ভাওটো খুব ভালকৈ পাৰ হ'ব বুলি আশা কৰিছোঁ। সকলোৰে ভাল। হয়, আৰু এজন ব্যক্তি আছে, তেখেত এই মই নাট্যগোষ্ঠী চেনেলটোৰ এজন পৰিচালক হয়। আমি তেখেতৰ পৰা জানিব বিচাৰিছোঁ কেনেকুৱা লাগিছে। ভালেই লাগিছে মোৰ। মধ্য নামঘৰত এতিয়া সকলো আহিছে ইয়ালৈ, ভাল লাগিছে। ইয়াত আগতে ভাও কৰিছোঁ বাৰু। হয়, আগতে ভাও কৰিছোঁ, এবাৰ আকৌ আহিছোঁ। ভাওনা ভাল হ'ব, আপোনালোক আহক। এজন ব্যক্তি আছে, তেওঁ ৰামৰ অভিনয় কৰিছিলে, তাৰপিছত তেওঁ কাৰ্তিকৰ অভিনয় কৰিলে আৰু তাৰপাছত মৎস্য অৱতাৰ দুবাৰ কৰি মহাদেৱৰ পাৰ্ট কৰিছিলে। এইবাৰ তেওঁ মহাদেৱৰ পাৰ্ট কৰি অভিনয় কৰি তেওঁ কেনেকুৱা লাগিছে? ভালেই লাগিছে মহাদেৱ অভিনয় কৰি। এইবাৰ সহদেৱ চবেই আহিব চাবলৈ। তোমাৰ মহাদেৱৰ অভিনয় কৰি আৰু কাৰ্তিকৰ অভিনয় কৰি ৰামৰ অভিনয় কেনেকুৱা লাগিছিলে? ভালেই, চব একেই ভাৱেই ভালেই লাগিছে গৈ। চেনেলটো চাব চবেই। হয়, আজি মই আপোনালোকক জনাব বিচাৰিছোঁ, তেখেত মৎস্য অৱতাৰ নাটকভাগীত মই তেখেতৰ ভিডিঅ' কৰিছিলোঁ। তেখেতে মৎস্য অৱতাৰ নাটকখনত তেওঁৰ নাৰদৰ অভিনয় কৰিছিলে। আজি তেওঁ গায়ন বায়নত তেওঁ খোল বাদন কৰিব। আমি তেখেতৰ পৰা জানিব বিচাৰিছোঁ। আমি মৰাৰী নাট্যগোষ্ঠীৰ তৰফৰ পৰা পশ্চিম লালুক মধ্য নামঘৰত আমাৰ গায়ন বায়ন আমি গাবলৈ আগবাঢ়ি আহিছোঁ। গতিকে আমি সদায়তে আমাৰ প্ৰয়োজন ভূমিকাটিৰ বাবে আমি সকলোৰে ওচৰত সৰ্বপ্ৰথমে ক্ষমাপ্ৰাৰ্থনা বিচাৰিছোঁ। আৰু আমাৰ এই মৰাৰী নাট্যগোষ্ঠী ভৱিষ্যতে আৰু আগুৱাই যাব পাৰে, তাৰ কাৰণে আমি সকলোৰে ওচৰত সেৱা কৰিছোঁ।